নমস্কাৰ সকলোলৈ। আজি যিহেতুকে দেওবাৰ, ৰাতিপুৱাৰ পৰা আজৰি নাই আৰু কি কামতনো মই ব্যস্ত থাকিলোঁ সেয়াই অকণমান আপোনালোকৰ আগত প্ৰকাশ কৰোঁ বুলি ভাবিছোঁ। প্ৰথম কথা হ'ল দেওবাৰ বুলি অকণমান বাকী কেইদিনতকৈ পলমকৈ উঠা হয় বাৰু। উঠি আৰু চাহ টোপা খোৱাৰ পাছতেই ল'ৰা আৰু দেউতাকে কোনে কি খাব আৰু ডিমাণ্ড আহি যায়। দুয়োটাই আলোচনাত বহি মেনুখনৰ অৰ্ডাৰটো ময়ে পাওঁ, সেইটো আৰু জনা শুনাই কথা। তাৰ পাছতে আৰু মোৰ মূৰত পাহাৰ ভাঙি পৰে বুজিছেনে। ল'ৰাৰ ডিমাণ্ডত বোলে চাওমিন খাম, বাহিৰত যেনেকৈ বনায় তেনেকৈ বনাবা। আৰু দেউতাকে ক'লে মই লোকেল মুৰ্গী আনিম, একদম ড্ৰাই ফ্ৰাই বনাবা দেই। মই বোলো হ'ব তেতিয়াহ'লে, তোমালোকে যেতিয়া আদেশ দিছা পালন কৰিবই লাগিব। সেই গতিকে মই লাগি গ'লোঁ আৰু কামত। আজি ছানডে স্পেচিয়েল লোকেল চিকেন বনাই আছোঁ। এয়া হাজবেণ্ডৰ পচন্দৰ খানা। অলপ পাছত হ'ব আৰু আধা হৈ আছে। আৰু এইফালে মটৰ দি মাছৰ তৰকাৰী বনাইছোঁ। এয়া মাছ পুৰি আছোঁ, পুৰা মাছৰ পিটিকা হ'ব দেই। এইটো কিন্তু মোৰ ফেভৰেট। আৰু আপোনালোকে কোনে কোনে পুৰা মাছৰ পিটিকা খাই ভাল পায় জনাবচোন। আজিৰ দুপৰীয়া সাঁজটো এয়াই আছিল। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। সকলোৱে ভালে থাকক। আৰু যদিহে মোৰ পেজটো আপোনালোকে ফ'ল' কৰা নাই, অনুগ্ৰহ কৰি ফ'ল' কৰি থৈ যাব। লগতে সকলোকে শুভৰাত্ৰি জনাইছোঁ। ধন্যবাদ।